ৰূপৈহাটৰ ভুৰবন্ধা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। ৰাইজৰ লগত হাত মিলাই বিধায়কগৰাকীয়ে ব্যক্তিগত পুঁজিৰ পৰা 50,000 টকা দান কৰে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰি গৰাখহনীয়াৰ কবলৰ পৰা লাওখোৱাৰ ভুৰবন্ধাৰ হঙামুখ অঞ্চলৰ বান আৰু গৰাখহনীয়াৰ পৰা মুক্তৰ কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে। খহনীয়া অঞ্চলটোৰ পৰিদৰ্শন কৰি বিধায়ক জিতু গোস্বামীয়ে অসম চৰকাৰে ভুৰবন্ধাৰ গৰাখহনীয়া অঞ্চলসমূহত 8 কোটি টকাৰ ব্যয় সাপেক্ষে জিঅ' বান্ধৰ অনুমোদন দিছে। নদীৰ বাহনীৰ পানী কমিলেই আৰম্ভ কৰিব স্থায়ীভাৱে সমস্যাৰ সমাধান। ইতিমধ্যে লাওখোৱাৰ ভুৰবন্ধাৰবাসীৰ ৰাইজক বান আৰু গৰাখহনীয়াৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে। যিটো গৰাখহনীয়া এইটো আজিৰ সমস্যা নহয়, বহুদিনীয়া সমস্যা। এই সমস্যাটো আগেই সমাধান কৰিব লাগিছিলে আৰু অলপ দিন আগতে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই নিজে ইয়াত আহি পৰ্যবেক্ষণ কৰি আৰু ইয়াৰ এটা পাৰ্মানেণ্ট সলিউশ্যন, কাৰণ গৰাখহনীয়াৰ সলিউশ্যনটো খন্তেকীয়া নহয়। অলপ পাৰ্কোপাইন দি থ'লে আপুনি অলপ পেৰাচাইটিং কৰি পেলাই দুদিনমান থাকিলে আৰু এটা জেগাত গৈ খহনীয়া হ'ব। যিহেতু এটা বৃহত্তৰ এৰিয়া আমি বচাব লাগিব, সেইকাৰণে এটা জিঅ' বেগৰ যিটো প্ৰটেকশ্যন আমাৰ যিটো কৰিব লাগিব, সেই প্ৰটেকশ্যনৰ কামটো আৰম্ভ কৰিবৰ কাৰণে আজি মই ৰাইজে কোৱাৰ কাৰণে মই চাবলৈ আহিলোঁ। ৰাইজে দুখত আছে আৰু ইয়াতে ৰাইজে নিজাববীয়াকে পইচা উঠাই ৰাইজে কাম আৰম্ভ কৰিছে। কোনোবাই 20,000, কোনোবাই 10,000 এনেকৈ পইচা উঠাই আৰম্ভ কৰিছে। আৰু চবতকৈ ডাঙৰ কথা, ইয়াৰ বিধায়কজনে তেওঁ ৰাইজৰ লগত অকণমান কিঞ্চিতো তেওঁলোকে সহযোগো কৰা নাই, কিন্তু ৰাইজে নিজৰভাৱে কৈছে। সেইকাৰণে ময়ো ৰাইজক আজি সহযোগ কৰিছোঁ। মোৰ ব্যক্তিগত পুঁজিৰ পৰা মই 50,000 টকা তেখেতসকলক দিছোঁ যে অলপ বাঁহ চাহ কৰি ধুনীয়াকৈ কৰক। আৰু মই জলসম্পদ বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ লগত এতিয়া কথা পাতিছোঁ। তেওঁলোকে এই বানপানীটো অকণ কমিলে এইটো কাম আৰম্ভ কৰিব। এইটো 8 কোটি টকা চেংচন হৈ আছে, কণ্ট্ৰেক্টৰ এলট হৈ আছে। অতি শীঘ্ৰে লাওখোৱাৰ ভুৰবন্ধা আমাৰ বগামুখৰ এই অঞ্চলৰ ৰাইজ বানমুক্ত হ'ব, গৰাখহনীয়াৰ পৰা মুক্ত পাব।